পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ যোনে কৈ আছিল, মই ইয়াতে থাকোঁতে যদি মাৰ কিবা এটা হ'বলৈ হয় মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ছাৰ। মই কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ছাৰ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ বেদক কৈ আছিল, অনুভূতি আজি বাচি গ'ল বুলিয়ে তই নাভাবিবি সদায় বাচি থাকিব। বগা কাপোৰ এখন সাজু কৰি থবি অনুভূতিৰ বাবে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পুলিচজনে কৈ আছিল, তাৰ জামিন কোনে ল'লে? তেতিয়া আমি দেখিবলৈ পাইছোঁ অহিৰণে খঙতে মাত দিছিল, আপোনাক প্ৰতিটো কথাই কিয় লাগে? প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনু আৰু প্ৰজ্ঞা খোজকাঢ়ি বাটেৰে গৈ আছিল আৰু বেদৰ হাতত এটি আমি পিষ্টল দেখিবলৈ পাইছোঁ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।